আজি এই সংবাদমেলৰ মাধ্যমেৰে যে মেঘালয়ত যিটো পূজা নিষিদ্ধকৰণ বুলি আপোনালোকে যিটো প্ৰসংগ দেখিছে, কিছুদিনৰ পৰা মেঘালয়ত মৌচিনৰামত থকা মৌজম্বিন গুহাৰ ভিতৰত থকা যিটো শিৱলিংগ, প্ৰাকৃতিকভাৱে প্ৰস্তুত হোৱা শিৱলিংগত বিগত কেইবা মাহ ধৰি তেওঁলোকে তাত পূজা অৰ্চনা নিষিদ্ধ কৰি থৈছিলে। কাৰণ বিভিন্ন তেওঁলোকে দেখুৱাইছিলে। তাৰপিছতে কি হ'ল, গোটেই বিষয়টো মেঘালয় হাইকোৰ্টৰ ওচৰলৈ আহিলে। হাইকোৰ্টে মেঘালয় গভৰ্ণমেণ্টক ক'লে, আপোনালোকে যিমানবোৰ জড়িত মানুহ আছে তাত লোকেল গাঁও পৰিচালনা সমিতিৰ লগতে লোকেল যিখিনি অংশগ্ৰহণকাৰী আছে তেওঁলোকৰ লগত লগ লাগি আপোনালোকে এটা সমাধান উলিয়াওক। কিন্তু তাত কোনো সমাধান ওলোৱা নাছিলে। আৰু এই বিষয়টোত আমাক অৱগত কৰাবলৈ আহিছিলে চেং খাচী হিমা মৌচিনৰামৰ এটিও অনুষ্ঠান, পঞ্জীভুক্ত অনুষ্ঠান, তাৰ লগতে মেঘালয় মাইনৰিটি ট্ৰাইবেল ফৰাম, মেঘালয় ইণ্ডিজিনিয়াছ মাইনৰিটি ট্ৰাইবেল ফৰাম বুলি তেওঁলোকৰ ফালৰ পৰা আমাৰ ওচৰলৈ আহিছিলে। মেঘালয়ৰ বিশ্ব হিন্দু পৰিষদৰো কেইবাজনো ব্যক্তি আহি আমাৰ লগত বিষয়টো আলোচনা কৰিছিলে, আমাক অৱগত কৰাইছিলে। তদুপৰি যথেষ্ট সংখ্যক মেঘালয় জ্যেষ্ঠযোগ্য ব্যক্তিয়ে আমাৰ লগত বিষয়টো আলোচনা কৰিছিলে। কিন্তু সেই বিষয়ত আহি আমি বিভিন্ন সময়ত মেঘালয় চৰকাৰৰ লগত, যিহেতু সেই ঠাইটুকুৰা ইষ্ট খাচী হিলছত পৰে, আমি তেওঁলোকৰ উপায়ুক্তৰ লগত আমি আলোচনা কৰিব চেষ্টা কৰিছিলোঁ, লিখা মেলা কৰিছিলোঁ। কিন্তু তেওঁলোকৰ পৰা ইতিবাচক সঁহাৰি এটা পৰ্যায়লৈকে নহাৰ কাৰণে আমি 23 ডিচেম্বৰলৈকে কৈছোঁ যে 23 ডিচেম্বৰৰ ভিতৰত যদি তেওঁলোকে একো সিদ্ধান্ত নলয়, তেতিয়াহ'লে 24 ডিচেম্বৰৰ দিনা আমি মেঘালয়লৈ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথ আমি বন্ধ কৰি দিম যোৰাবাটত। 23 ডিচেম্বৰ তেওঁলোকৰ শেষ সীমা আছিলে। আৰু 24 তাৰিখে আমি ৰাস্তা অৱৰোধ কৰাৰ কথা আছিলে, ৰাষ্ট্ৰীয় ঘাইপথ যিমানবোৰ সংযোগী পথ আছে মেঘালয়লৈ। কিন্তু আপোনালোকেও জানি ভাল পাব আৰু আমিও আপোনালোকক জনাবলৈ সুখ পাইছোঁ যে 23 তাৰিখৰ দিনা, 23 ডিচেম্বৰ 2024 দিনা মেঘালয় চৰকাৰে আমালৈ পত্ৰ লিখিলে, আমাক নিমন্ত্ৰণ কৰিলে আলোচনাৰ কাৰণে। আৰু যোৱা 3 জানুৱাৰীৰ দিনা আমি সেই আলোচনা কৰি আহিলোঁ মেঘালয় চৰকাৰৰ লগত। তাতে ইষ্ট খাচী হিলছৰ DC অফিচত সেই আলোচনা হৈছিলে। তাতে SPকে আৰম্ভ কৰি বন বিভাগৰ মানে PWD বিভাগৰ আৰু লগতে স্থানীয় যিসকল ব্যক্তি আছিলে, মৌজম্বিন কেভৰ যি দৰবাৰ চনং, তেওঁলোকো আছিলে, তাতে উপস্থিত আছিলে। আমি তাত আলোচনা কৰিলোঁ। আৰু আলোচনাৰ মাধ্যমেৰে ইতিমধ্যে মেঘালয় চৰকাৰে স্পষ্ট নটিফিকেশ্যন কৰিছে, মাইনুটছৰ মিটিং তেওঁলোকে দিছে। তেওঁলোকে কৈছে যে দেয়াৰ ইজ ন' বেন, যিটো ইমান দিনলৈকে পূজা নিষিদ্ধ আছিলে, এতিয়া তেওঁলোকে ক্লিয়াৰলি লিখিছে, ইট ৱাজ ক্লিয়াৰিফাইড ডেট দেয়াৰ ইজ ন' বেন ফৰ ভিজিটৰ্ছ টু প্ৰে ইন ফ্ৰণ্ট অফ দ্য শিৱলিংগ। তাৰমানে এতিয়া মেঘালয়ত সেই বিশেষ প্ৰাকৃতিকভাৱে নিৰ্মিত শিৱলিংগত কোনো ধৰণৰ নিষিদ্ধ নাই, আমি তাত পূজা কৰিব পাৰিম। এতিয়া মই আপোনালোকৰ মাধ্যমেৰে আপোনালোকক ক'ব খোজা কথাটো এইটোহে যে অসমৰ পৰা, ভাৰতবৰ্ষৰ পৰা যিসকল মেঘালয়লৈ যায়, শ্বিলঙলৈ যায়, তেওঁলোকে প্ৰাকৃতিক মনোমোহা সৌন্দৰ্য উপভোগ কৰাৰ উপৰিও এই যি মৌজম্বিন গুহা, তাত যি প্ৰাকৃতিকভাৱে নিৰ্মিত যি শিৱলিংগ আছে তালৈকো যাওক, তাতো গৈ এবাৰ সেৱা কৰক। কিন্তু মনত ৰাখিব লাগিব দুটামান নীতি নিয়ম। আমিও কিছু তেওঁলোকক উপদেশ বা পৰামৰ্শ আগবঢ়াইছিলোঁ যে কি ধৰণে প্ৰকৃতি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। কাৰণ সনাতন ধৰ্ম দৰ্শনৰ প্ৰকৃতি সুৰক্ষা কৰাটো প্ৰথম আৰু প্ৰধান কথা। গতিকে আমি কৈছোঁ যে কোনো ধৰণৰ ধূপকাঠি, যেনেকৈ আমাৰ মা কামাখ্যা মন্দিৰৰ গৰ্ভগৃহতো আমি ধূপ চাকি নজ্বলাওঁ, গতিকে তাৰো যিহেতু প্ৰাকৃতিকভাৱে নিৰ্মিত, গতিকে মৌজম্বিন কেভৰ শিৱলিংগৰ ওচৰতো বা সেই গুহাৰ ভিতৰতো কোনো ধৰণৰ ধূপকাঠি বা চাকি বাতি জ্বলোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ পৰামৰ্শ, আৰু কোইনচিডেণ্টলি তেওঁলোকৰ সেই চিন্তা আৰু আমাৰ চিন্তা একাকাৰ হৈছে ক'ৰবাত। আমি কৈছোঁ তাত কোনো ধৰণৰ পূজাৰ সামগ্ৰী দিয়াৰ প্ৰয়োজন নাই। যদি কিবা পূজাৰ সামগ্ৰী দিব লাগে তেতিয়াহ'লে বাহিৰতে দিব, বাহিৰতে কৰিব। সেইখিনি কথা আমি কৈছোঁ, তেওঁলোকে সেইটো গ্ৰহণ কৰিছে। কাৰণ প্ৰাকৃতিকভাৱে নিৰ্মিত এটা বস্তু, প্ৰকৃতিক সংৰক্ষণ যদি আমি কৰিবই নোৱাৰোঁ, তেতিয়াহ'লে আমি ঈশ্বৰৰ সত্তা অনুভৱ কৰিব নোৱাৰোঁ। সেইকাৰণে তেওঁলোকৰ যি SOP কৰিছে যে কোনো ধৰণৰ ধোঁৱা ওলোৱা বস্তু ব্যৱহাৰ কৰিব নোৱাৰিব ভিতৰত, কোনো ধৰণৰ তাত শিৱলিংগত গাখীৰ ঢালিব নোৱাৰিব। ঠিক আছে, তেওঁলোকে এটা ব্যৱস্থা কৰিছে, আমি সেই ব্যৱস্থাটো প্ৰকৃতি সংৰক্ষণৰ মাধ্যমৰ সেই দৃষ্টিৰে যিহেতু চাইছোঁ, আৰু সেইটো যিহেতু সনাতনৰ এটা অংশ, আমি তাতো তেওঁলোকক কৈছোঁ। কাৰণ আমাৰ কথাটো হ'ল আৰাধনা কৰিব লাগে, আৰু যদি কেৱল অনবৰত ফল মূল কিবা এসোপা দি যদি
আপুনি সেয়াই পূজা হ'লহেঁতেন, তেনেকেই যদি ঈশ্বৰক পাব পাৰিলেহেঁতেন, তেতিয়াহ'লেতো ঋষিমুনিসকলে বন জংঘলত গৈ গুহাৰ ভিতৰত গৈ শ বছৰ তপস্যা নকৰিলেও হ'লহেঁতেন। তাৰমানে এইবোৰ উপসৰ্গ নোহোৱাকৈও আমি আৰাধনা উপাসনা কৰিব পাৰোঁ। গতিকে আমি মেঘালয় চৰকাৰক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাক উপাসনা কৰাৰ আৰাধনা কৰাৰ ৰাস্তা মুকলি কৰি দিছে আৰু তেওঁলোকে স্পষ্টকৈ জনাইছে যে বছৰৰ 365 দিন খোলা থাকিব, ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে। আমি তাত গৈ সেৱা কৰিব পাৰিম, আমি তাত বহিব পাৰিম শান্তিৰে, আমি তাত জপ কৰিব পাৰিম, আমি তাত মন্ত্ৰ উচ্চাৰণ কৰিব পাৰিম। এইখিনি সিদ্ধান্ত হৈছে। গতিকে মই ভাবিছোঁ এইটো এটা খুব ছিগনিফিকেণ্ট কথা, খুব সুন্দৰ কথা আমাৰ কাৰণে। মেঘালয় নিচিনা ঠাইখনতো এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ হৈছে। গতিকে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী ব্যক্তিক, যিসকল এবাৰ হ'লেও শ্বিলঙলৈ মেঘালয়লৈ যায়, তেওঁলোকে অন্ততঃ মৌজুম্বিন কেভ এবাৰ চাই আহিব, তাত সেৱা এভাগ কৰি আহিব আৰু প্ৰকৃতিয়ে, ভগৱানে প্ৰকৃতিৰ ৰূপত কি ধৰণে তাত আছে, গতিকে সেই বিষয়টো এবাৰ দৰ্শন কৰি তাক তদ্ৰূপ ধৰণে তেওঁলোকৰ যি নীতি নিয়ম আছে সেইখিনি মানি আহিব। আৰু অতি দুখৰ কথা, আপোনালোকক কৈছোঁ যে তেওঁলোকে কিয় বন্ধ কৰিছিলে, আমি সোধোতে তেওঁলোকে কৈছে অন্য কিবা কিবি হয়তো থাকিব পাৰে, বিভিন্ন ধৰণৰ কথা। আজি সেইবোৰ বিষয়লৈ নাযাওঁ, কাৰণ সেইবোৰ বিষয় যিহেতু আলোচনাতেই শেষ হৈছে এটা পৰ্যায়ত। শ্বিলঙত 3 জানুৱাৰীৰ দিনা আমি তাতে এৰি থৈ আহিছোঁ। তাৰপিছতো কিছু কথা আজি আপোনালোকক ক'ব লাগিব যে ধৰ্মৰ নামত অধৰ্মীয় কুআচৰণ হিন্দু মানুহৰ দ্বাৰা হৈছে। যেনেকৈ বিভিন্ন সময়ত দেখিছোঁ হিন্দু ধৰ্মস্থলীবোৰ আপোনাৰ নিচাযুক্ত বস্তু খোৱা ঠাই নেকি? নিশ্চয় নহয়। কিন্তু আমি দেখিছোঁ বিভিন্ন সময়ত বোলবমৰ নামতো তেনেকুৱা কিছুমান উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু এইবোৰ পৰিৱেশ আমি নিবিচাৰোঁ। আৰু পাহাৰীয়া ঠাই এখনতো কোনো কাৰণত এইবোৰ গ্ৰহণযোগ্য নহয়। আৰু প্ৰাকৃতিকভাৱে নিৰ্মিত ঠাইবোৰত প্ৰকৃতিক যেতিয়া আমি সংৰক্ষণৰ কথা ক'ম, তাত নিশ্চিতভাৱে কিছুমান নেচাৰেল SOP আমি মানি চলিব লাগিব। আৰু হিন্দু সমাজেও ধৰ্মীয় আচৰণৰ নামত কিছুমান উচ্ছৃংখলতা কিন্তু এৰি চলাৰ প্ৰয়োজন আছে। আচলতে এই কথাবোৰে, যিবোৰ আমি ধৰ্মৰ নামত উচ্ছৃংখলতা দেখিছোঁ, এয়া সনাতনৰ গৰিমা আৰু সনাতনৰ সৌন্দৰ্য আচলতে ক'ৰবাত ম্লান কৰিছে যেন আমাৰ অনুভৱ হৈছে। সেইখিনি যোগ্যসকলে জানে, যোগ্যসকলে বুজে। গতিকে আমি যিহেতু নিজকে সনাতনী বুলি ভাবিছোঁ, সনাতনী বুলি গৌৰৱ কৰোঁ, গতিকে মই আহ্বান কৰিম যে আমাৰ আচৰণত, সি দুৰ্গা পূজাৰ সময়তেই হওক, সি মা কালী পূজাৰ সময়তেই হওক, সি শাওণ মাহতেই হওক, যেতিয়াই নহওক, ধৰ্ম কৰ্ম কৰিবলৈ যাওঁতে যাতে কোনো ধৰণৰ সামাজিক উচ্ছৃংখলতাৰ ঠাই নাপায়, সেই কথাটো কিন্তু আমি হিন্দু সমাজে অকণমান হ'লেও এতিয়া সচেতন মহলে বিবেচনা কৰিব লাগিব। আমাৰ আহি থকা নৱপ্ৰজন্মকো আমি সেই কথাবোৰ বুজাই দিব লাগিব। নহ'লে কিবা সনাতন ধৰ্মটো আন মানুহৰ দৃষ্টিত যে এই যি ধৰণৰ উচ্ছৃংখলতা, এয়াই যেন ধৰ্ম নিচিনা হৈছে। ডিজে বাজিব, ডিজেটো ধৰ্মীয় কম্পনেণ্ট হ'ব নোৱাৰে নহয়। আমাৰ ধৰ্ম সাধনাত আছে, ধ্যানত আছে, একাত্মতাত আছে। ডিজে বজাই কোনোবা একাত্ম হ'ব পাৰে নেকি? আৰু ডিজে বজালে আমি কাক কি কৰিব খুজিছোঁ? তেতিয়াহ'লে বেলেগ কোনোবাই দিনত 5 বাৰ আজান দি চিঞৰ বাখৰ কৰা আৰু আমাৰ মাজত পাৰ্থক্য কি থাকিল? তেওঁলোকেও কাৰোবাক নষ্ট কৰিব খুজিছে, আমিও কাৰোবাক নষ্ট কৰিব খুজিছোঁ চিঞৰ বাখৰ কৰি। গতিকে আমি কৈছোঁ সনাতনৰ সৌন্দৰ্য সকলোৱে উপভোগ কৰক, সকলোৱে বুজক। এই কথাখিনি আমি তাত কৈ আহিছোঁ। আৰু আমাৰ ইয়াৰ পৰাই, উত্তৰ পূৰ্বাঞ্চলৰ পৰাই, যিহেতু এখন কামাখ্যাৰ ভূমি, গতিকে কামাখ্যাৰ ভূমিৰ পৰাই এইটো সিদ্ধান্ত হ'ব লাগিব। আৰু কামাখ্যা য'ত আছে, শক্তি য'ত আছে, তাততো আমাৰ কি থাকিব? ভৈৰৱটো থাকিবই। এতিয়া আমি ভাবিছোঁ ইয়াত যিহেতু মা কামাখ্যাৰ ভূমি আছে আৰু ওচৰতে মেঘালয় মৌচিনৰামত মৌজুম্বিন কেভ ভৈৰৱ হিচাপে আছে, যদিও আমাৰ উমানন্দ আছেই ভৈৰৱ হিচাপে, তথাপিও আমি এই ধৰণে ভাবিব পাৰোঁ, ভবাৰটো থল আছে যে মা কামাখ্যা মন্দিৰ ইয়াত আছে। এতিয়া মৌচুম্বিন কেভৰ ভিতৰত মহাদেৱ ভগৱান শিলৰ ৰূপত প্ৰাকৃতিকভাৱে প্ৰতিষ্ঠিত হৈ আছে। আমি সকলোখিনি একত্ৰিত কৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা সনাতন হিন্দু ধৰ্মৰ যিখিনি কুসংস্কাৰ সোমাইছে বা যিখিনি কুআচৰণ নতুন প্ৰজন্মৰ আধুনিকতাৰ নামত নিচাজাতীয় বস্তু ব্যৱহাৰৰ দ্বাৰা হৈছে, সেইখিনি যাতে নহওক। আৰু সেই ক্ষেত্ৰত মৌজুম্বিন কেভে সুন্দৰ বৰঙণি আগবঢ়াব আৰু গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আমি ভাবিছোঁ। আৰু আপোনালোকক কৈছোঁ, সেইকাৰণে এবাৰ শ্বিলং মেঘালয়লৈ গ'লে মৌজুম্বিনখন চাই আহিব, প্ৰাকৃতিকভাৱে নিৰ্মিত শিৱলিংগটোক এবাৰ সেৱা জনাই আপোনালোকে আহিব। এইখিনি হ'ল সেই বিষয়ত কথা। আৰু যদি আপোনালোকৰ বিশেষ কিবা কথা জানিবলগীয়া থাকে, সেই কথাবোৰ আপোনালোকে আমাক সুধিব পাৰে।
আৰু আমি মেঘালয় চৰকাৰকো ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে আমাক যথেষ্টখিনি আগ্ৰহেৰে মৰম আদৰ আমাক তেওঁলোকে তাত কৰিছে সেই সভাখনত তেওঁলোকে এইটো দায়িত্ব যিহেতু লৈছে ইতিমধ্যে দেখুৱালোঁ আপোনালোকক তেওঁলোকে চৰকাৰীভাৱে কৈছে যে কোনো ধৰণৰ বেন নাই সকলো যাব পাৰিব আৰু চিবলিং বুলি তেওঁলোকে কৈছে এই যিখিনি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ আমি সেইখিনি মেইনটেইন কৰি চলিব লাগিব আৰু যদি এইখন আপোনালোকে বিচাৰে কোনোবাই মেঘালয় চৰকাৰৰ SOPখন যিখন তেওঁলোকৰ মাইনোটছব মিটিং আমাৰ মিটিঙৰ পিছত সেইখনো মই আপোনালোকক দি দিম ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285